হে বন্ধুসকল, অন্যতম ব্লগলৈ আপোনালোকক সকলোকে পুনৰ স্বাগতম। ঠিক আছে, আৰু আজি যাই আছোঁ মই এক জেগাত। ঠিক আছে, আৰু মই কাম কৰিম এতিয়া ডিপিলাত যিহেতুকে কাম কৰিম মই তাৰে বস্তু আনিব যাই আছোঁ আজি কুৰুৱাত। ঠিক আছে, তাতে বোলে অলৰেডি সৰু সুৰা বস্তু আছে। সেয়ে ডিপিলাত মহাদেৱ হোটেলত কাম কৰিম। সিহঁতে এখন ফাষ্টফুড খুলিব, মই কোৱাৰ কাৰণে সিহঁতে মোক খুলি দিছে। ঠিক আছে, ফাষ্টফুড খাত সিহঁতৰে, মই জাষ্ট কাম কৰিব লাগিব তাত। আৰু মালিক আৰু মই যাই আছোঁ কুৰুৱাত বস্তুখিনি আনিব, আৰু যিখিনি বস্তু নাপাওঁ সেই বস্তুখিনি আমি আনিব যাই আছোঁ ফেঞ্চিত। আপোনালোকে ভিডিঅ'বিলাক চাব শেষলৈকে আৰু কোনো স্কেপ নকৰিব। যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি আন, ফেচবুক পেজটো ফ'ল' কৰিব দেই, নাপাহৰিব। কইনা এটা কলফুল পাৰবাৰ যে। ঠিক আছে, আৰু হাতীডালৰ খাটকুৰি 7টা ভাজ কেনেকৈ খাথন নাই। এই এটা কলফুল পাৰবা এনেকুৱা দিগদাৰ। আঠিয়া কলা কলফুল খাই বঢ়িয়া লাগে, আৰু আঠিয়া কলা কলফুল নাপায় আপোনালোকৰ। অতকা কথা নকবি, এই তাতে আছে, এইটো তাতে। আৰু এই হাতীডালৰ ভাজ চাওকচোন, হাতীডালৰ ভাজ চাওক। এইডাল হাতী দি কলফুল ধৰিব পাৰি নেকি? নিজে কওক এইডাল। তথাপি চেষ্টা কৰোঁ আৰু একবাৰ। অকল কলফুলটো পাৰিব নোৱাৰিলোঁ, আৰু হাতীডালত এনেকুৱা দিগদাৰ, হাতীডাল ভাজ ধৰা, তাৰ কাৰণে কলফুলটো পাৰিব নোৱাৰিলোঁ। আলুকে অলপ ভাজিলোঁ, আৰু কাচিখনৰ প্লাছ ধাৰ নাই। ঠিক আছে, আৰু কাচিখনত ধাৰ নাথাকাৰ কাৰণে মই কলফুলটো পাৰিব নোৱাৰোঁ। মই এতিয়া আলু ভাজি আছোঁ, আৰু আলু ভাজি আছোঁ আলু ভাজি আৰু দালি। ৰাতিপুৱা ভাত এনেকৈ খাম আৰু দেই। কালি এইখিনি মাটি ফিল আপ কৰিলোঁ। মোৰ ঘৰটো বেছি ডাঙৰ নকৰোঁ, এইখিনিয়ে দীঘল কৰিম ইয়ালৈকে। ঠিক আছে, যিহেতুকে এইটো ঘৰ ভাঙিমে, সেইকাৰণে টেম্পৰাৰী কাৰণে। আৰু মাটি মই 2 গাড়ী পেলাইছিলোঁ বাটত, বালি মাটি, পথৰৰ মাটি নহয় বন্ধুসকল, বালি মাটি। আৰু ইফালে দিছোঁ এইখিনি এনেকৈ একলেগে আহিব। ঘৰটো লাম্বা হ'ব কিন্তু বহল নহয়। এইটো মোৰ ঘৰটো, আৰু ঘৰটোৰ কাম আৰম্ভ কৰিম মোটামুটি জানুৱাৰী মানলৈকে। হাতত যিহেতুকে পইচা পাতিও নাই, সেইখিনিয়ে আৰু এইখিনি মাটি, এইখিনি পিঠা সৰুকৈ লাম্বা হ'ব। এইটো মোৰ ঘৰটো, আৰু নাওমান ঘৰ। এইটো ঘৰতে 6 বছৰ কটালোঁ, এতিয়া অলপমান লাম্বা কৰি দিওঁ। আৰু নতুন ঘৰ মই বনাম ইফালে, এইটো চাইডে মোৰ নতুন ঘৰটো বনাম। ইফালে ঘৰ বনালে ডাইৰেক্ট পিন গাঁঠি বনাম, যিহেতুকে বানপানীত বহুত ধাৰ পৰে ইয়াত। পিন গাঁঠি বনাম এইখিনিত। কেনেকুৱা হ'ব কমেণ্ট কৰি জনাব, এইখিনি জেগাত পিন গাঁঠি ঘৰ বনালে। আৰু কইনাই সাজি আছে ভাত। এয়া আলু আছে, তাৰপিছত দালি আছে। এয়া আলু দালি দিছেনে নাই? আৰু এয়া দিছে দালিৰ অৱস্থা নাচাইকিয়া। আৰু এটা দিছে ভাত, আলু ভাজিটো মজা হৈছে। দালিৰ অৱস্থা নাচাইকিয়া, ৰহুন নাই। এন্তাই ৰহুন দিলি দালি খাব নোৱাৰে, মাকাও নোৱাৰে, চলিও নোৱাৰে দালি খাবা। আৰু ৰহুন দি দালি চম্ভাৰ মাৰিব লাগে, কি মজা লাগে খাই। সেয়াই আৰু ৰাতিপুৱাৰ সাজ বন্ধুসকল, আপোনালোকৰ খাওক, আমিও খাওঁ দেই। চাই থাকিব ভিডিঅ'বিলাক, পাৰিলে প্লিজ শ্বেয়াৰ কৰি দিব সকল। যিহেতুকে বিহু আহি আছে। ঠিক আছে, আৰু আগৰে আমাৰ প্ৰায় 2 বছৰ পুৰণি ধান আছে, বেছি নাই, 2টামানে আছে। তাৰে দুটামান মানে 1 মোনমান ওলাই দিওঁ। আৰু নতুন ধান অহাই নাই, যিহেতুকে বন্ধাকী মাটি বেছি নাই, অলপমান আছে। তাৰ পৰা অলপ চলপ 10-12 মোনমানকৈ ধান পাওঁ, আৰু সেইখিনিৰে ইমান দিনলৈকে খাই থাকোঁ। ঠিক আছে, আৰু এটা ঢাকাৰীত ধান বেছি নাই, 2টামান আছে। 1 মোনমান ধান ওলাই দিওঁ আজি। 1 মোন বা হয়নে নহয় ক'ব নোৱাৰোঁ, আৰু এতিয়া নতুন ধান আহিব, বৰ্তমান দিয়াই নাই। 1 মোনমান ধান ওলাই দিওঁ, আৰু এয়াই আৰু বিহু বুলি এয়া দিব লাগে। ইয়াতে হ'ব 1 মোনমান ধান আৰামত হ'ব। 1 মোনৰ অলপ বেছিহে হ'ব লাগে ইয়াৰ ধান। আৰু নাওমান ভাষাৰী দুলি, এইটো ভাষাৰী বুলি ক'লেও ভুল হ'ব, এইটো নাওমান দুলি। ঠিক আছে, এই দুলিৰ পৰা অলপমান ধান ওলাওক দেই। আৰু আপোনালোকক এইবিলাকে দেখাই থাকিব লাগিব, মই ঘৰত ক'ত কি কাম কৰোঁ, মোৰ ৰিয়েল লাইফৰ এইবিলাকে ব্লগ দেখাব লাগিব আপোনালোকক। চাই থাকিব ভিডিঅ'বিলাক, আৰু বেয়া পালেও কমেণ্ট কৰি জনাব, বেহতৰ কৰিব চাম, মানে ভাল কৰিব চাম ব্লগটো দেই। এয়াই আৰু চাই থাকিব। হৈ গ'ল, ধান ওলাইছিল মোৰ কইনাই। ঠিক আছে, আৰু কিমান আছে জানা? আৰু 1 মোনমান হ'ব নেকি, হ'ব 1 মোনমান। আৰু 2 মোনমান ধান আছিল, আৰু ধৰ 2 মোনৰ অলপ বেছি আছিল। এই 2টা বস্তাত ওলাইছোঁ, আৰু বিহুৰ কাৰণে আমি যিহেতুকে 2টাই মানুহ এই ওলাইছিল। মই আৰু মা নাই, মা বাৰ ঘৰত আছে। এইকেইটাই ধান
বন্ধুসকল আহি পাই গ'লোঁ আমাৰ মালিকৰ ভিনদেউকৰ ঘৰ ঠিক আছে আৰু ভিনদেউকৰ ঘৰ মাথোৱালিৰ কাষতে গুৰুৱাৰ এইখিনি জেগা এইটো আৰু কি মস্ত মাথোৱালি চাওক আৰু ভিনদেউকৰ ঘৰ এইটোহে হয় আৰু ভিনদেউকৰ ঘৰত বৰ বেছি বস্তু নাপালোঁ ঠিক আছে ইয়াত ল'লোঁ মাত্ৰ এটা ম'মৰ ষ্টিমহে আৰু বাকী যিখিনি বস্তু আছে মোৰ পচন্দ হোৱা নাই তাৰ কাৰণে আমি এতিয়া যাম বাইহাটা চাৰিআলি আৰু ভিডিঅ'বিলাক চাব দেই শেষলৈকে কোনো স্কিপ নকৰিব ঠিক আছে আৰু আহি পাই গ'লোঁ বাইহাটা চাৰিআলি আৰু ইয়াৰ পৰা ল'লোঁ কিছু সংখ্যক বস্তু ঠিক আছে ইয়াৰ বেছি বস্তু নাপালোঁ ইয়াত অলপমান পাইছোঁ নন ষ্টিক 5N এখন আৰু কাটিং বৰ্ড তেনেকৈ কিবা অলপমান লৈছোঁ আৰু ইয়াৰ পৰা লৈছোঁ প্ৰায় আধা সংখ্যক বস্তু ঠিক আছে এইখন দোকানৰ পৰা ইয়াৰ দোকানৰ পৰা লৈছোঁ টোটেল 10,000 টকা বিল হৈছে মালৰ ঠিক আছে ভিডিঅ'বিলাক চাই থাকিব শেষলৈকে আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম নেক্সট টপিকত বাই বাই আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আপোনালোকক এইখিনিয়ে দেখালোঁ যিমানখিনি পাৰোঁ সেইখিনি দেখালোঁ আৰু ভাল হৈছে নে বেয়া হৈছে কমেণ্ট কৰি জনাব নাপাহৰিব দেই বাই বাই